নমস্কাৰ দুপৰীয়া বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তত চোৰাং কাঠৰ বেহা অব্যাহত আছে বৰডুমছাৰ মাধৱপুৰত চোৰাং কাঠ ভৰ্তিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু কাঠ ভৰ্তিৰ বাহন দুৰ্ঘটনাগ্ৰস্তৰ পাছতে চোৰাং বেহাৰ তথ্য পোহৰলৈ আহিছে যেটো লকডাউন চলি আছে আৰু এই লকডাউনৰ সুযোগ লৈ নিখা সৰবৰাহ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাক আৰু বন বিভাগে দেখিও নেদেখা ভাউজোৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই ক্ষেত্ৰত শীঘ্ৰে কাঠৰ চোৰাং বেহা বন্ধ কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠনে আৰু ডুমডুমাৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে ভাস্কৰ দাহালে যি অৰুণাচলৰ পৰা অবৈধ কাঠ চোৰাং কাৰ্য যি চলিছে এই চোৰাং কাৰ্য যাতে অতি সোনকালে বন্ধ হওক যি বন ধ্বংসযোগ্য কাৰ্য চলাইছে আমি কিন্তু বিজেপি চৰকাৰক ইয়াৰ পৰা হকিয়াই দিব বিচাৰিছোঁ আপোনালোকৰ এই চৰকাৰ দিনত যি ডিঙি ফুলাই ফুলাই চিঞৰিছিল যে আমি দুৰ্নীতি মুক্ত এখন অসম গঢ়িম কিন্তু এতিয়া দুৰ্নীতি যিবিলাক হৈছে চোৰাং ব্যৱসায় সোমাইছে এনেকুৱা এটা লকডাউনৰ টাইমত আৰু লকডাউনত যি ৰাইজে কিন্তু ইমান সুস্থ জ্ঞানে আৰু সুস্থ মগজুৱে যি পালন কৰিছে কিন্তু এই চোৰাং ব্যৱসায়বিলাক এতিয়াও কিন্তু চলি থকা দেখিব পাইছোঁ আমি কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পেঙেৰি বৰডুমছা আঞ্চলিক তৰফৰ পৰা এই চৰকাৰখনক ধিক্কাৰ জনাইছোঁ যাতে আৰু আহ্বানো জনাইছোঁ পৰৱৰ্তী খবৰ 2021 বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে কংগ্ৰেছে ডেৰগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছৰ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অনুসূচিত জাতি কোষৰ তৎপৰতা বৃদ্ধি হৈছে আৰু অনুসূচিত জাতি কোষৰ অধ্যক্ষ ডক্টৰ ৰমানন্দ দাসৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ডেৰগাঁও সমষ্টিৰ ঠায়ে ঠায়ে দলীয় কৰ্মীৰ সাংগঠনিক সভা এতিয়া অনুষ্ঠিত হৈছে আৰু ডেৰগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে দীপক হাজৰিকাই আঢ়ৈশখন গাঁৱত আমাৰ বৰ্তমানলৈকে যি ধৰণৰ উন্নতি হ'ব লাগিছিল যিদৰে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বিজুলী বাতি স্বাস্থ্যকেন্দ্ৰ আৰম্ভ হ'ব লাগিছিল আৰু বিধায়কসকলৰ যিদৰে কাম কৰাৰ এটা হেঁপাহ থাকিব লাগিছিল সেইখিনি নোহোৱাৰ কাৰণে আমি বিশেষকৈ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে ইতিমধ্যে মনস্থ কৰিছোঁ আৰু মোক দিল্লীৰ হাইকমাণ্ডেও কৈছে যে আপ লাৰ্ণা হোগা আপুনি যুঁজিব লাগিব এইকাৰণেই যুঁজিব লাগিব ভাৰতবৰ্ষৰ সংসদীয় ৰাজনীতিত আজিৰ তাৰিখত জনসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰা মানুহৰ খুবেই আনহাতে কামৰূপৰ সোণতলীত বৰলুইতে ধাৰণ কৰিছে কালৰূপ সোণতলীৰ পানী খাইতে চপৰে খহিছে গৰা প্ৰতিদিনে ওচন এটাৰ পিছত আন এটা পৰিয়ালৰ ঘৰবাৰী আৰু 20খনতকৈ অধিক গাঁও ইতিমধ্যে গ্ৰাস কৰিছে খহনীয়াই স্বাস্থ্য কেন্দ্ৰ বহু শিক্ষা অনুষ্ঠান বজাৰ বিলীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত আৰু এই ক্ষেত্ৰত সাংসদ কুইনোজা বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ অঞ্চলবাসী আৰু লগতে জলসম্পদ বিভাগৰ প্ৰাকূপ আইনে খহনীয়া ৰোধৰ কামত দুৰ্নীতিৰ বাৰু অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে আৰু গৰৈমাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জমিৰল হাছানে আমাৰ অলপ কিছু কাম কৰিছে এইখিনি একো নহয় আমাৰ দীৰ্ঘ বহুতখিনি জায়গা এই আধাখিনি কৰা নাই মানে চাৰিভাগৰ এক ভাগ কৰিছে গতিকে এইখিনি কামৰ আমাৰ একো হোৱা নাই গতিকে আমাৰ আৰু লাগে আৰু সন্মুখত বহুত জায়গা আছে তাত ভাঙি আছে গৰাখহনীয়া বহুত দিন ধৰি ভাঙি আছে এতিয়া পুৰা কালৰূপ ধাৰণ কৰিছে গতিকে অতি সত্ত্বে যদি কোনো এটা ব্যৱস্থা নকৰে আমি ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ম এতিয়াও ভাঙি আছে নেকি এতিয়াও ভাঙি আছে আপোনালোকে কেমেৰা ঘূৰালে মানে গম পাব বাক্সাৰ বৈনেত্ৰলৈ সহায়ৰ হাত গুৱাহাটী IIT ছাত্ৰ সমাজে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ কেইবাটাও বানাক্ৰান্ত অঞ্চলত বান সাহায্য বিতৰণ কৰে IIT ছাত্ৰ সমাজে বাক্সাৰ বাৰাপেটা গাঁৱৰ 30টাকৈ পৰিয়ালৰ মাজত বিতৰণ কৰা হয় সাহায্য প্ৰায় 700 পৰিয়াললৈ বান সাহায্যৰ প্ৰদান গুৱাহাটী IIT ছাত্ৰ সমাজৰ পদক্ষেপক শলাগ লৈছে বহুতে আৰু খাৰিজা বিজনেৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে কপিল দাসে IIT গুৱাহাটীৰ পৰা ছাত্ৰ সমাজে মিলি বাক্সাৰ আজি বাৰাপেটা গাঁৱত আহিছোঁ ইয়াত আমি 7 আগষ্টত আহিছিলোঁ বাক্সাত আমি বাৰাপেটাত আমি 70টা পৰিয়াল দিছিলোঁ আজি আকৌ 30টা পৰিয়ালক আমি ইয়াতে বান সাহায্য প্ৰদান কৰিছোঁ বানত ক্ষতিগ্ৰস্ত হোৱা মানুহবিলাকৰ ক্ষতিসাধন পূৰাবৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ IIT গুৱাহাটীৰ পৰা এতিয়ালৈকে আমি IIT গুৱাহাটীৰ পৰা গোটেই অসমৰ 5খন ডিষ্ট্ৰিক্টত 700টা পৰিয়াল আমি কভাৰ কৰিছোঁ মোটামুটি 3,500ৰ অধিক মানুহ
মাজুলীৰ শ্ৰীৰাম গাঁও পঞ্চায়তত ব্যতিক্ৰমীভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস। কোভিড-19ত প্ৰত্যক্ষভাৱে জড়িত হৈ থকা সমাজখনক নিৰোগী কৰি ৰাখিবলৈ সেৱা আগবঢ়াই অহা আশাকৰ্মী চিকিৎসাকৰ্মীসকলক পঞ্চায়তৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু স্বাধীনতা দিৱসত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতাও। আৰু মাজুলীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰাঞ্জল খাউণ্ডে। এজন কিশোৰ আৰু কিশোৰজনৰ নাম হৈছে আদিত্য বৰগোহাঁই। বাঁহী বাদনত পাকৈত আদিত্য বৰ্তমান দুয়োটাই বিকল আৰু আদিত্যৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন সহায়ৰ। আৰ্থিক সংকটত পৰা পিতৃ মাতৃয়ে বিচাৰিছে সহায়ৰ হাত আৰু আদিত্যক সহায় কৰিব বিচাৰিলে তিতাবৰ কানাডা শাখাৰ একাউণ্ট নম্বৰ হৈছে 540110100337 আৰু IFC কোড হৈছে CNRB 0005401। আৰু মৰিয়নিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জোনটো তাঁতীয়ে। মোৰ ছাত্ৰ খুব ভাল ছাত্ৰ আছিলে, কিন্তু দুখ লাগিছে কি যোৱা 2 বছৰে তেওঁ দুৰাৰোগ্যত আক্ৰান্ত হৈ আছে। দৰিদ্ৰতাৰ কাৰণে তেওঁক উন্নত চিকিৎসা কৰিব পৰা নাই আৰু এই যে দৰিদ্ৰতাৰ কাৰণে উন্নত চিকিৎসা কৰিব পৰা নাই, আমাৰ খুব ভয় হৈছে যে এগৰাকী লোকশিল্পী যি খুব সুন্দৰকৈ বাঁহী বজাব জানে আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰও তেওঁৰ ৰাপ আছে। গতিকে মই অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে দৰিদ্ৰতাৰ কাৰণে বেমাৰটো ভাল নোহোৱাকৈ নাথাকে, তাৰ কাৰণে যদি আপোনালোকে অকণমান আৰ্থিকভাৱে সহায় কৰে। তামোলপুৰ শিক্ষাখণ্ডৰ প্ৰশংসনীয় পদক্ষেপ উন্মোচন কৰিলে বড়ো আৰু অসমীয়া দ্বিভাষিক মেগাজিন। মেগাজিনখনৰ নাম হৈছে ডি কলিতা আৰু ডি কলিতা আনুষ্ঠানিকভাৱে উন্মোচন কৰে শিক্ষা বিষয়া তৰুণ চন্দ্ৰ বৰাই। আৰু তামোলপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে প্ৰদীপ দাসে। আৰু সুপদ্ম বৰা ক্লাষ্টাৰৰ যৌথ প্ৰচেষ্টাত আজি মেগাজিন ডি কলিতা উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে বাক্সা জিলাৰ DO ছাৰ, লগতে উপস্থিত থাকিলে বাক্সা জিলাৰ IAS DPO আৰু তামোলপুৰ ব্লকৰ DO ছাৰ। আমি আচলতে মেগাজিনখনৰ প্ৰকাশৰ উদ্দেশ্যটো আছিলে, যিহেতু দীৰ্ঘদিনৰ বাবে স্কুলখন বন্ধ হৈ আছে, স্কুলবিলাক বন্ধ হৈ আছে, ছাত্ৰ ছাত্ৰীৰ শিক্ষণ প্ৰক্ৰিয়াটো বন্ধ হৈ আছে। গতিকে এই ক্ষেত্ৰত কিবা অলপমান যোগাযোগৰ ক্ষেত্ৰত বা কিবা বৌদ্ধিক ক্ষেত্ৰত আমি কিবা অলপমান অৰিহণা যোগাব পাৰিম নেকি, সেই কথাষাৰ চিন্তা কৰি আচলতে আমি আজি এই মেগাজিনখন। আহিছো শেষৰটো খবৰলৈ। পাঠশালাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। পাঠশালাৰ 4 নং ৱাৰ্ডৰ 2টা ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। ইউনাইটেড বেংকৰ সন্মুখতে হয় অগ্নিকাণ্ডৰ ঘটনা আৰু কথমপি প্ৰাণ ৰক্ষা 2টাকৈ পৰিয়ালৰ কেইবাজনো লোকৰ। অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ ক্ষতি সাধন হয়। সৌভাগ্যক্ৰমে ৰক্ষা পৰে ওচৰতে থকা এটা কেৰাচিনৰ ডিপো আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আৰু বজালিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ৰঞ্জন বৰ্মনে। যিটো তাৰমানে ৰাতি 1:10 লাগিছে, তেতিয়া মই জাষ্ট মোৰটো ঘৰটো ওচৰতে, মোক জুই লগাৰ লগে লগে মই ভিতৰত দৌৰি আহিলোঁ। তেওঁলোকৰ ছোৱালী তিনিজনীয়ে বাহিৰত ওলাই চিঞৰ বাখৰ কৰিলে। তেতিয়া মই দৌৰি আহি দেখা পাওঁ খোলা আছে আৰু চিলিণ্ডাৰৰ কাষত জুইটো লাগি আছে। তাতে টেবুলখনৰ ওচৰত এনেকৈ জুই আছে। আৰু ইয়াৰ লগে লগে দুপৰীয়া বাতৰিৰ পৰা মই নিতুমণিয়ে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ইছান নিউজ।